নমস্কাৰ, মই ৰূপম কুমাৰ কলিতা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শ্বিলঙৰ পৰা যিহেতু প্ৰচণ্ড গৰম পৰিছিলে, সেইকাৰণে মই আৰু মোৰ বন্ধুৱে আমাৰ লগত আছে দীপদা। আমি অসমৰ পৰা শ্বিলঙলৈ বুলি আহিলোঁ ঠাণ্ডাৰ আমেজ ল'বলৈ। যিহেতু অসমত এতিয়া প্ৰচণ্ড গৰম চলি আছে, জুলাই আগষ্ট মাহত গৰম বেছি হয়। সেইকাৰণে জুলাই আগষ্ট মাহত প্ৰায় সংখ্যক মানুহে শ্বিলং ফুৰিবলৈ আহে। আৰু এতিয়া আমি শ্বিলঙৰ যিটো মেইন পইণ্ট পুলিচ বজাৰ পইণ্টত আছোঁ। আৰু ইয়াত মানুহৰ আপোনালোকে সমাগম দেখিছে, চাওক। সন্ধিয়া হোৱাৰ লগে লগে মানুহৰ আগমন এনেদৰে ঘটি যায়। আৰু আমি দীপদা মই পূৰা ঘূৰি আছোঁ। দীপদা, কেনেকুৱা লাগিছে অভিজ্ঞতা কোৱা? বঢ়িয়া, মজা লাগিছে একদম। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আমি শ্বিলঙৰ পৰা আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই যাব। সন্ধিয়াৰ হোৱাৰ লগে লগে আচলতে শ্বিলংখন চাবলৈ বৰ সুন্দৰ হৈ পৰে। সেইকাৰণে আমি আবেলি সময়ত ওলাই আহিলোঁ। এতিয়া প্ৰায় 5:30মান বাজিছে। আৰু ইয়াত আহি এটা বস্তু গম পালোঁ, ইয়াৰ আপোনালোকে দেখা পাব গাড়ীবোৰ নিজৰ লাইন মতে গৈ থাকে। আৰু ট্ৰেফিক কণ্ট্ৰলৰ ক্ষেত্ৰতো তেওঁলোকে নিজৰ নিয়মবোৰ মানি যায়। যদি কোনোবাই ইয়াত নিয়মবোৰ ভংগ কৰে, তেন্তে এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লয়। আৰু লগতে আপোনালোকে দেখা পাইছে আৰক্ষী লাগিয়ে থাকে লগতে। আৰু এয়াই হৈছে শ্বিলং। যিহেতু আজি আমাৰ শ্বিলঙৰ প্ৰথম দিন আছিলে, দুইজনে মিলি আমি শ্বিলং বজাৰ বৰবজাৰ ঘূৰিলোঁ। আৰু এতিয়া একদম কিনকিনীয়া বৰষুণ দি আছে। এক সুন্দৰ অভিজ্ঞতা দুইজনৰ বাবে। আৰু এতিয়া আমি তললৈ খোজকাঢ়ি আছোঁ। খালি এটা কথা, আৰু যিসকল শ্বিলং আহিম বুলি ভাবিছে জুলাই আগষ্ট মাহত, তেওঁলোকে জেকেট হওক বা ঠাণ্ডা কাপোৰ লৈ আহিব, কাৰণ ইয়াত ঠাণ্ডা বহুত বেছি অসমৰ তুলনাত। আৰু এনেদৰে আমি খোজকাঢ়ি আছোঁ। আৰু আজিৰ প্ৰথম যিহেতু ফাৰ্ষ্ট ভিডিঅ', এতিয়া সন্ধিয়াও হৈ গ'ল। শ্বিলঙৰ পৰা সামৰণি মাৰিছোঁ। আৰু এনেদৰে নতুন ভিডিঅ' আহি থাকিব। বাই বাই।